খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয় 2021ত 1,83,000 2022ত 17 লাখ 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই 2024ত এখন খুব অল ইনক্লুসিভ পভাৰ্টি এলিভেশনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ ক্যাশ ট্ৰান্সফাৰ যদি কৰাব পৰা যায় তেওঁলোকে পভাৰ্টি সাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো হাৰিয়ানা পাঞ্জাবৰ ফ্যাক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা ভাৰত অসমৰ বাহিৰলৈ গতি কৰে কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে খুচুৰা ব্যৱসায়ীতালৈকে যায় সৰু সৰু তেওঁলোকে প্ৰডাকশনৰ কামত ব্যৱহাৰ কৰে বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড আৰু পশ্চিম বংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেন্ট হৈছে কাৰণ অৰুণোদয় becomes the best tool for poverty alleviation আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলো আঁচনিখনৰ নাম আছিল নিযুত মইনা আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড ম্যাৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলো তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে তেতিয়া আমি কৈছিলো যে আমি শিক্ষাক লজিক্যাল কনক্লুজনলৈকে লৈ যাম আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা ডিগ্ৰীত পঢ়িলে 1250 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে মই ভাবো যে ড্ৰপ আউট উইল বি ৰিডিউস আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে বুজিবৰ কাৰণে মই ভাবো যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেন্টেশন দিবৰ বাবে কোৱা হৈছিল আৰু তাৰ পিছত অসমলৈ বহু কেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ